ৰাইজৰ খবৰ কাকতৰ বৰ্ষপূৰ্তি অনুষ্ঠান। বাতৰি কাকত পঢ়াৰ মাদকতা যিজনে এবাৰ লাভ কৰিছে তাক এৰি চলা এক প্ৰকাৰ অসম্ভৱ। আজিৰ প্ৰযুক্তিবিদ্যাৰ যুগতো সমাজ জীৱনত বাতৰি কাকতে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত ৰাইজৰ খবৰে 19 বছৰ অতিক্ৰম কৰি 20 বৰ্ষত ভৰি দিলে। বোকাখাতৰ JDSG মহাবিদ্যালয়ত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ তত্ত্বাৱধানত আয়োজিত 20 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বিশেষকৈ বিকশিত ভাৰতৰ দিশে যুৱ শক্তিৰ সম্ভাৱনীয়তা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা শীৰ্ষক আলোচনাত জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিবিদ উত্তম শইকীয়াই শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিস্তৃতভাৱে বিশ্লেষণ দাঙি ধৰে। ইয়াৰ লগত সংগতি ৰাখি অসম কণ্ঠ জুবিন গাৰ্গৰ গীতৰ আধাৰত ক আৰু খ শাখাত একক আৰু দলীয় নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰে। উল্লেখযোগ্য যে আজিৰ এই পবিত্ৰ দিনটোতে ৰাইজৰ খবৰ ফকাছ নামৰ এটি পৰ্টেল চেনেলৰো শুভাৰম্ভ কৰা হয়। 20 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাইজৰ খবৰ 20 বছৰ ঘাট প্ৰতিঘাতৰ মাজেৰে আমি কাকতখন চলাই আহিছোঁ। বিশেষকৈ আমাৰ এই কাকতখনত আজিৰ তাৰিখত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰতিনিধি মানে সাংবাদিকে আমাৰ কাকতলৈ প্ৰেৰণ কৰিছে। আমাৰ বোকাখাতৰ প্ৰতিগৰাকী সাংবাদিকে আমাক সহযোগ কৰি আহিছে। আমি ভাবিছোঁ আমাৰ চিন্তা চৰ্চা আছে, সম্পাদক মহোদয়ে অলৰেডি কৈছে আমি আৰু 3 বছৰ 4 বছৰৰ পিছত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব। ৰূপালী জয়ন্তী বৰ্ষত বোকাখাতৰ পৰা এখন দৈনিক কাকত হিচাপে প্ৰকাশ কৰাৰ এক চিন্তা চৰ্চা চলি আছে। এই পৰিকল্পনা যদি সফল হয় আমাৰ বোকাখাতৰ লগতে অসমৰ ৰাইজো উপকৃত হ'ব। আমাৰ বোকাখাতৰ সাংবাদিকসকলৰ সহযোগত আমি এইখিনি কাম কৰিম বুলি ভাবিছোঁ। আজি আমি ৰাইজৰ খবৰ কাকতৰ লগত নতুনকৈ আজি সংযোজন কৰিব খুজিছোঁ পৰ্টেল ৰাইজৰ খবৰ ফকাছ হিচাপে। হয়তো আজি আমাৰ উন্মোচন হ'ব। গতিকে আজি ৰাইজৰ খবৰ এই প্ৰতিষ্ঠা দিৱসলৈ অহা প্ৰতিগৰাকীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোষকতাত প্ৰকাশিত ৰাইজৰ খবৰ আজি 20 বৰ্ষপূৰ্তি 20 সংখ্যক বৰ্ষপূৰ্তি অতি গাম্ভীৰ্যপূৰ্ণভাৱে আজি বোকাখাত JDSG মহাবিদ্যালয়ৰ সহযোগত নুমলীগড় শোধনাগাৰৰ সহযোগত অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতা, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। শতাধিক প্ৰবন্ধ আহিছিল আৰু তাৰ পৰা আমাৰ বিচাৰক মণ্ডলীয়ে নিৰ্বাচন কৰি দিছে প্ৰথম, দ্বিতীয়, তৃতীয়, শ্ৰেষ্ঠ। তাৰ লগে লগে আজি বিশেষকৈ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। মুখ্য আলোচক হিচাপে আছিল মিণ্টু খণ্ডিকৈ, নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবন্ধক, আৰু আলোচক হিচাপে আছে উত্তম শইকীয়াদেৱ প্ৰকৃতিবিদ, আৰু লগতে সঞ্চালনা কৰিছে আমাৰ ডক্টৰ জয়ন্ত গগৈ, বোকাখাত JDSG মহাবিদ্যালয়ৰ অধ্যক্ষ। বিশিষ্ট অতিথি হিচাপে আছে কাজিৰঙা কলেজৰ অধ্যক্ষ বিজয় শৰ্মা, লগতে বিভিন্ন ব্যক্তি উপস্থিত আছে। আজিৰ দিনটোৰ বিশেষ বৈশিষ্ট্য হৈছে যে এই আলোচনা চক্ৰৰ লগে লগে আমি দুজন বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰিছোঁ। এজন হৈছে প্ৰবীণ সাংবাদিক, সুসময় পুৰকাষ্ট, অতি শ্ৰদ্ধাৰ বাপকন দাস সোঁৱৰণী। এই বঁটা আগবঢ়োৱা হৈছে আমাৰ অপূৰ্ব বৰদলৈ দিবলৈ সাহিত্যিক বঁটা, আৰু লগতে আমি ভৱেশ শইকীয়া ছাৰৰ সোঁৱৰণত আজি যি বঁটা প্ৰদান কৰা হৈছে সেই বঁটা আগবঢ়োৱা হৈছে অপূৰ্ব বৰদলৈ, সাহিত্যিক অপূৰ্ব বৰদলৈলৈ। আৰু লগে লগে আজি আমাৰ ৰাইজৰ খবৰ ফোকাছ নামেৰে এটি পৰ্টেল চেনেলৰ শুভাৰম্ভ ইতিমধ্যে হৈছে, আৰু শুভাৰম্ভ কৰিছে আমাৰ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই। লগে লগে আমাৰ নগাঁও, গুৱাহাটী, মৰিগাঁও, শিৱসাগৰৰ পৰা আমাৰ বিশিষ্ট ব্যক্তিসকল আহিছে। গতিকে আপোনালোকৰো আমি বিশেষকৈ আমি খবৰক ধন্যবাদ জনাইছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।